আসসালামু আলাইকুম। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ কাৰণে চিকেন ডোনাট ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যে ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ৰেচিপিটোলৈ আগবাঢ়োঁ। মই পৰিমাণ মতন চিকেন লৈছোঁ, পিঁয়াজ এটা লৈছোঁ আৰু কেঁচা জ্বালা এটা দিছোঁ আৰু ধনিয়াৰ পাত দিছোঁ। এইখিনি মিক্সাৰত দি মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম। এয়া চাওক, মই এইটো হৈ গৈছে। এতিয়া মই নমাই ল'ম আৰু দুটা আলু বইল কৰি লৈছোঁ, এইটো দি দিছোঁ আৰু নহৰু পেষ্ট দি দিলোঁ আধা চামুচ, আদাৰ পেষ্ট আৰু ৰং গুড়া দি দিলোঁ আৰু টেষ্টৰ কাৰণে মই মেগী মছলা দিছোঁ। মেগী মছলাটো দিলে টেষ্টটো ধুনীয়া আহে আৰু নিমখ দিছোঁ আধা চামুচ। এইখিনি মই হাতেদি মিক্স কৰি ল'ম আৰু সৰু বাটি দি আটা বাটি মই ময়দা দি দিছোঁ। আপোনালোকে ময়দাৰ ঠাইত কৰ্ণফ্লাৱাৰ দিব পাৰিব। এয়া চাওক, মোৰ মিক্স কৰা হৈ গ'ল আৰু এটা কণী লৈছোঁ, আধা চামুচ নিমখ দি মই কণীটো ধুনীয়াকৈ ফেটি ল'ম। এই চিকেন ডোনাটৰ ৰেচিপিটো সৰু ডাঙৰ সকলোৱে খাই ভাল পাব। মই হাতত তেল লগাই লৈছোঁ আৰু ধুনীয়াকৈ মই এটা গোল শ্বেপ দি ল'ম। এয়া চাওক, মই কেনেকৈ শ্বেপটো দি দিছোঁ আৰু বটলৰ এটা মুকাৰি লৈ মই এনেকৈ চেপি দি ধুনীয়াকৈ ৰাউণ্ড এটা শ্বেপ দি ল'ম। আপোনালোকে হাতৰ আঙুলি দি এনেকৈ দিব পাৰিব বনাই। এয়া চাওক, মোৰ এটা ডোনাট ৰেডি হৈ গ'ল। মই আকৌ এটা আপোনালোকক বনাই দেখুৱাইছোঁ। এই চিকেন ডোনাট ৰেচিপিটো আপোনালোকে বেছিকৈ বনাই ফ্ৰিজত কেইবাদিনো থৈ খাব পাৰিব। এতিয়া মই চিকেন ডোনাটকেইটা প্ৰথমতে মই কণীত ডিপ কৰি ল'ম। এটা কাটা চামুচ দি মই উঠাই লৈছোঁ। এতিয়া মই ব্ৰেড গ্ৰাম লগাই ল'ম। এয়া চাওক, মোৰ এটা হৈ গ'ল। আকৌ এটা আপোনালোকক মই দেখুৱাইছোঁ। এয়া চাওক, মই আকৌ এটা আপোনালোকক বনাই দেখুৱাইছোঁ। মই এনেকৈ ৰাউণ্ড কৰি লগাই লৈছোঁ, ঘূৰাই ঘূৰাই লগাই লৈছোঁ। এতিয়া মই কেৰাহী এটা পাতি দিছোঁ। কেৰাহীত তেলখিনি মোৰ গৰম হৈ গৈছে। এতিয়া মই এটা এটাকৈ দি ফ্ৰাই কৰি ল'ম আৰু এক চাইডে হৈ যোৱাৰ পিছত মই এনেকৈ ওলটাই দিছোঁ। কি ধুনীয়া দেখাত আৰু খোৱাটোতো বহুত টেষ্টি হৈছে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব। এই চিকেন ডোনাটৰ ৰেচিপিটো আমি বাহিৰত কিনি খাব গ'লে বহুত দামত কিনি খাব লাগে। আমি ঘৰত খুব কম খৰচতে ধুনীয়াকৈ বনাই খাব পাৰি। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাটো নাপাহৰিব। লগতে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।